আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই সৰ্বমুঠ কিমানটা পদক লাভ কৰিছে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6টা। 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই সৰ্বমুঠ 6টা পদক লাভ কৰিছে। 2 নম্বৰ প্ৰশ্নটো সুধিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি কোনখন ৰাজ্যই মুকলি কৰিছে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসম। 3 নম্বৰ প্ৰশ্নটো সুধিছে 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ আয়োজক দেশৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফ্ৰান্স। 4 নম্বৰ প্ৰশ্নটো সুধিছে লাফিং গেছৰ ৰাসায়নিক নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাইট্ৰাছ অক্সাইড। পিছৰ প্ৰশ্নটো সুধিছে কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভূটান। 6 নম্বৰ প্ৰশ্নটো সুধিছে সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শনি গ্ৰহ। 7 নম্বৰ প্ৰশ্নটো সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 25 জানুৱাৰী তাৰিখে। পিছৰ প্ৰশ্নটো সুধিছে কোনখন দেশক পৰ্বতৰ দেশ বুলি কোৱা হয়? তলৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেপাল। 9 নম্বৰ প্ৰশ্নটো সুধিছে হিন্দী ভাষাক কেতিয়া ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1950 চনত। 1950 চনত হিন্দী ভাষাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। 10 নম্বৰ প্ৰশ্নটো সুধিছে 2014 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইমৰান শ্বাহ। 2014 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল ইমৰান শ্বাহ। 11 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰিয়দৰ্শিনী বুলি কাক জনা যায়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী বুলি জনা যায়। পিছৰ প্ৰশ্নটো সুধিছে তলৰ কোনটো গেছ সূৰ্যত বেছিকৈ প্ৰদান? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইড্ৰজেন। পিছৰ প্ৰশ্নটো সুধিছে ৰাছিয়াৰ বিপ্লৱ কিমান চনত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1917ত। পিছৰ প্ৰশ্নটো সুধিছে বন্দে মাতৰম কাকতৰ সম্পাদক কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰবিন্দ ঘোষ। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ কোন ঠাইত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলিছে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোগীঘোপা। অসমৰ যোগীঘোপাত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলিছে। 16 নম্বৰ প্ৰশ্নটো সুধিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1973 চনত। 17 নম্বৰ প্ৰশ্নটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ত্ৰিপুৰা। পিছৰ প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যই ভূটানৰ সৈতে আটাইতকৈ দীঘলীয়া স্থল সীমাৰেখা ভাগ কৰে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অসম। 19 নম্বৰ প্ৰশ্নটো সুধিছে অসমত কিমানটা তেল শোধনাগাৰ আছে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4টা। পিছৰ প্ৰশ্নটো সুধিছে লোকসেৱা আয়োগৰ গঠনৰ সৈতে কোনটো অনুচ্ছেদ জড়িত আছে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অনুচ্ছেদ 315। 21 নম্বৰ প্ৰশ্নটো সুধিছে ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ত্ৰিপুৰা। পিছৰ প্ৰশ্নটো সুধিছে পূৰ্ববংগ আৰু অসমৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঢাকা। বাংলাদেশৰ ঢাকাত পূৰ্ববংগ আৰু অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল। পিছৰ প্ৰশ্নটো সুধিছে কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1826 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। 24 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1942 চনত। 25 নম্বৰ প্ৰশ্নটো সুধিছে কাঠমাণ্ডু কোনখন দেশৰ ৰাজধানী? তলৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেপাল। 26 নম্বৰ প্ৰশ্নটো সুধিছে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? তলৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 10 ডিচেম্বৰ। পিছৰ প্ৰশ্নটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দেৱকান্ত বৰুৱা। পিছৰ প্ৰশ্নটো সুধিছে শান্তি বন কোনজন ব্যক্তিৰ সমাধিস্থলক কোৱা হয়? এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহেৰু।
পিছৰ প্ৰশ্নটো সুধিছে শেৱালি কবি বুলি কোনজন সাহিত্যিকক জনা যায়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক শেৱালি কবি বুলি জনা যায়। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে অৰুণ উদয়ৰ দেহ বুলি কোন ঠাইক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক অৰুণ উদয়ৰ দেহ বুলি কোৱা হয়।